হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল না? আমি আজি আহিছোঁ গুষ্টি খাবা, মানে আমাৰ ডাঙৰ বাইৰ ঘৰৰ গুষ্টি খাবা আহিছোঁ। চলিকতা স্কুলতহে মই ডাইৰেক্ট বাইৰ ঘৰত আহিছোঁ। আজি বাইৰ খবৰ ল'বা আৰু বাইৰ ঘৰত আহি গোটেই শাক চিঙা আৰম্ভ দিছোঁ। ইফালে বাইৰো অসুখ হৈ আছে, খবৰ ল'বা আহিছিলোঁ। খবৰ ল'বা আহাতে লেবু টেঙা চিঙা নহয় যে আমাৰ জাতীয় ফল, অসমৰ জাতীয় ফল কইটা লেবু টেঙা, কাজি টেঙা বুলি কয়। এইটো লেবু বাহিৰত পোৱা নাযায়, আমাৰ ইফালেহে পোৱা যায়, অসমৰ বাহিৰে ক'তো পোৱা নাযায়। আৰু কোন বিলাহী চিঙালোঁ, কোন বিলাহী কটাও পকি আছে, কি ভাল দেখা হৈছে গোটেই ডাঙৰ চিকচিকা আপেল সেংকা। আৰু ইফালে কচু কেইডালমান চিঙালোঁ, মানে কাটি দি আছে বাইয়ে আমাৰ। সৰু সৰু কচু, মানে আজি কচু খামেই, মানে আজি গুষ্টিৰ ঘৰৰ পৰা নিয়া কচু খাম। আৰু ইফালে আম কেইটামান দিছে, লেবু টেঙা দিছে, বেহৰ দিছে, কণ বিলাহী দিছে, কচু দিছে, মানে যিখিনি দিব লগা মানে বাইয়ে গোটেইখিনি বস্তুখিনি দিছেকে। মানে বহুত দিনৰ পিছত গৈছোঁ বাইৰ ঘৰত, সেইকাৰণে বইনীৰ মৰম মানে বেছি, সেইকাৰণে গোটেই বস্তু মানে পালি দিবাই খোজে মানে বইনী। আৰু ইফালে কচু আনিছোঁ, কচুডালকো এৰা নাই মানে কচুকেইটাকো। আজিৰ ভিডিঅ'টো কেনে লাগিছে জনাব দেই, বাই বাই। আজি